কাৰোবাৰ দুৰ্বলতাৰ সুযোগ লৈ কেতিয়াও ফূৰ্তি নকৰিব। আপোনাৰ বাবে যিটো আনন্দৰ কাৰণ সেয়া আনৰ বাবে কষ্টকৰো হ'ব পাৰে। যাৰ চেহেৰাতকৈ মন ধুনীয়া, জীৱনটো তেওঁৰ লগতহে কটোৱা উচিত। কেতিয়াও কাকো আপোনাৰ সৈতে কথা ক'বলৈ অনুৰোধ কৰাৰ প্ৰয়োজন নাই। যাৰ ওচৰত আপোনাৰ সঁচাকৈ মূল্য আছে, তেওঁ হাজাৰ ব্যস্ত থাকিলেও তাৰ মাজতে আপোনাক সময় দিব। যিদিনা আপোনাক মা দেউতাই নহয়, আপোনাৰ দায়িত্বই টোপনিৰ পৰা জগাব, সেইদিনা বুজিব আপুনি পৰিয়ালৰ দায়িত্ব ল'ব পৰাকৈ যোগ্য হৈ উঠিছে। জীৱনত এনেকুৱা এজনক ভাল পাওক, যিয়ে আপোনাক ভাল পোৱা দিব নোৱাৰিলেও অন্তত সন্মান দিয়ে। কাৰোবাৰ সুখৰ গল্প লিখিবলৈ ভাল পেঞ্চিল হ'ব নোৱাৰিলেও এডাল ভাল ৰবৰ হওক, যাতে তেওঁৰ দুখবোৰ মচি দিব পাৰে। কেৱল জলকীয়া খালেই মানুহৰ জ্বলা নালাগে। উচিত কথা ক'লেও বহু মানুহৰ গাত পুৰণি উঠে। নিজৰ তোলাচনীত কেতিয়াও আনৰ স্বভাৱ চৰিত্ৰ নুজুখিব। এয়া বাঘতকৈও বেছি ভয়ংকৰ। প্ৰথমে নিজৰ ভৱিষ্যত গঢ়ি তোলক, তাৰপিছত ভাল পোৱা সময় দিয়ক। আজিৰ দিনত মানুহে সেইজনৰ লগত থাকিবলৈ পচন্দ কৰে, যাৰ এটা উজ্জ্বল ভৱিষ্যত আছে। সুখী হ'ব বিচাৰে যদি কাৰো কেতিয়াও ক্ষতি নকৰিব। মনত ৰাখিব, আপুনি কাৰোবাৰ উপকাৰ কৰিব পাৰিছে বা নোৱাৰিছে সেইটো ইমান গুৰুত্বপূৰ্ণ নহয়, কিন্তু আপোনাৰ দ্বাৰা কেতিয়াও যাতে কাৰো অপকাৰ নহয় সেইটোহে গুৰুত্বপূৰ্ণ। বুদ্ধিমান মানুহে কেতিয়াও এই দুটা কাম নকৰে। 1. অহংকাৰীজনৰ লগত কথা নাপাতে বা অহংকাৰীজনৰ পৰা দূৰত থাকে। 2. যি তৰ্ক কৰে তেওঁৰ লগত বুদ্ধিমান মানুহে মিলাপ্ৰীতি নকৰে। জীৱনত কেতিয়াও কাৰো ওপৰত নিৰ্ভৰশীল হোৱাটো ভাল নহয়, কাৰণ আন্ধাৰত নিজৰ ছাটোৱেও লগ এৰি দিয়ে। আপুনি কাক বিশ্বাস কৰে কাক নকৰে সেই সকলোবোৰ বাদ দি নিজৰ ওপৰত বিশ্বাস ৰাখক। জীৱনত বহুত বেছি সৎ প্ৰবৃত্তিৰ নহ'ব। হাউলি যোৱা গছজোপাক প্ৰথমেই কটা হয়, ঠিক তেনেকৈ বেছি সৎ ব্যক্তিজনে সৰ্বপ্ৰথমে বিপদত পৰে। কাৰোবাক ক্ষতি কৰাৰ আগত মনত ৰাখিব, সেই ব্যক্তিজনৰ প্ৰতিটো পাল চকু পানীৰ হিচাপ ঈশ্বৰে এদিন আপোনাৰ পৰাও ল'ব। মন পৰিষ্কাৰ ৰাখক। মৃত্যুৰ আগমুহূৰ্তত টকা পইচাৰ হিচাপ নহয়, হিচাপ হয় কৰ্মৰ। সিংহ দিনটোৰ ভিতৰত 18 ঘণ্টা শুৱে আৰু গাধই দিনটোৰ 18 ঘণ্টাই পৰিশ্ৰম কৰে। পৰিশ্ৰমেই যদি সফলতাৰ চাবিকাঠি হ'লহেঁতেন, তেন্তে বনৰ ৰজা সিংহ নহয় গাধহে হ'লহেঁতেন। বুদ্ধিহীন পৰিশ্ৰম মূল্যহীন, এই কথা মনত ৰাখিব সদায়। ঝাৰুডাল যেতিয়ালৈকে এডাল ৰছীৰে বন্ধা থাকে, তেতিয়ালৈ সেইডালে আৱৰ্জনা পৰিষ্কাৰ কৰে, আৰু সেই ঝাৰুৰ যেতিয়া বান্ধোন খোল খাই এডাল এডাল হৈ যায়, তেতিয়া সেই ঝাৰুডালো আৱৰ্জনালৈ পৰিণত হয়। গতিকে ভাল সংগৰ সৈতে থাকক, আৱৰ্জনাৰ লগত পৰি নিজেও আৱৰ্জনা হৈ নাযাব। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।